হইটো কি আনি আছো এডাল ওরা কি আনিছা এটো কি আনিছা ও কি মাছ পালা কি মাছ পালা আৰু এইটো সুগাৰৰ কাৰণে বোলে বহুতেই ভাল বহুত দিন মাছ মাৰা নাই ৰব আজি মাছ মাৰা পুখুৰীত পৰি গ'ল মাল পৰি গ'ল জালখন এতিয়াহে বহিছে গোটলত এটা মাৰিছে নাই মিৰিকা এটা যাত্ৰা হৈছে আজি লোকেল মাছ আজি খুব ধুনীয়া বস্তু এটা লগত বনোৱা হ'ব বুজিছা কি বস্তু তুমি চাই থাকা আজি খুব ধুনীয়া বস্তু তুমি আহিলা যেতিয়া আজি ভাল বস্তু এটা আছে আমিও বহুত দিন সেই বস্তুটো এই বছৰটো খোৱাই নাই ভাল বস্তু এটা আছে আমাৰ বাৰীতে সেই বস্তু ভাগৰ লগত বনাব লাগিব আজি লোকেল মাছ এই ৰ পিং বাগৰি নাযাবি ও কি মাছ পালা কি মাছ পালা তুমি কি কৈছা এ মজা আরে তুমি চোৱা না এয়া মোৱা মাছ এইটো মিৰিকা এইটো পংকজ মাছ আমাৰ ঘৰৰ পুখুৰী লোকেল তাতে এইটো মাগুৰ হা এতিয়া এয়া মাছৰ লগত একদম ধুনীয়া বস্তু এটা আছে বাৰীত যাব লাগিব গম পাইছে না নাই মাছকেইটা এতিয়া থাকক মানুহটো অত সময় কলে গ'ল গো এঘণ্টামান হ'ল হইটো কি আনি আছো এডাল ওরা কি আনিছা এটো কি আনিছা কি কৈছা তুমি আরে এইডাল কাঠালু আজি মাছ কাঠালু লগত বনাব লাগিব গম পাইছা না নাই চলো দাঙিব পোৱা নাই বহুত ওজন মাছ বাছা আৰম্ভ কৰিয়ে দিলা আৰু এইটো পংকজ মাছ মিৰিকা মাছ এয়া লোকেল মোৱা মাছ আৰু এইডাল কাঠালু 10 কেজি মান হ'ব আজি কাঠালুৰ লগত লোকেল মাছৰ সৈতে মজা আজি দুপৰীয়াৰ খাদ্য ৰাইজসকল মাছ বাছি মানে ৰেডি হৈ গ'ল হয় ভাগে ভাগে একদম সকলো ৰেডি কৰি দিলে ইয়া তেল এতিয়া প্ৰথমে নিমখ হালধি সানি ল'ব সানি লৈ প্ৰথমে ফ্ৰাই কৰি ল'ব লাগিব কেৰাহীও পাতি মানে ৰেডি আৰু এইফালে বিলাহীও কেইটামান ৰেডি কৰি ৰাখিছে এইফালে এডাল কাঠৰ এডাল কাটাই নাই কাটিব আৰু দেই আজি দুপৰীয়াৰ খাদ্য ৰাইজসকল একদম গৰম হ'বলৈ গৈ আছে তেলখিনি আগতীয়াকৈ গৰম কৰি লৈছিলোঁ দি দিছোঁ মাছ চাকু পাতি কাটিব পাৰিবা হয় বগা কাঠালু একদম মজা ৰাইজসকল কাঠালুৰ লগত এনেকে মাছ বনাই খুৱাই নাই দিয়ক তাতে ঘৰৰে কাঠালু খায়ো বৰ মজা লাগিব ইমান ধুনীয়া কাঠালু বগা হৈ গৈছে বা কি সুন্দৰ এয়া কি আদা নহৰু এয়া কাঠালু একদম ধুনীয়াকৈ কাটি বাছি ৰেডি কৰি দিলে বিলাহী আৰু এইফালে মাছো ভাজি ৰেডি কি মিস্ত্ৰী বহি আছে যে ইমান ধুনীয়া দিনতো কাম লাগে নেকি আমাৰ হিচাপে তেজপাত এতিয়া প্ৰথমতে কাঠালুখিনি অলপ ভাজি ল'ব লাগিব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া ইয়াতে নিমখ হালধি
তাৰপিছত জিৰা মিক্স কৰি দিলে লগতে জলকীয়া গুড়ি লাগিবই দিয়কচোন আৰু লগতে দি দিলে আদা আৰু নহৰু পিছাটো এতিয়া ধুনীয়াকৈ মিক্স কৰি অলপ সময় এনেকৈ ভাজি ল'ব লাগিব আৰু লগতে কাটি থোৱা যিখিনি বিলাহী আছিলে বিলাহীখিনিও দি দিলে আজি খাদ্যত বিশেষকৈ আজি দুপৰীয়াৰ খাদ্য ৰাইজসকল একদম মজা হ'বলৈ গৈ আছে দিয়ক তাতে ভণ্টিহঁতো আহিলে ভালেই হ'ল এতিয়া দি দিব লাগিব পানী অলপ সৰহকৈ দিব মানুহ যিহেতু অলপ বেছিয়ে আছে সুন্দৰ সুন্দৰ এতিয়া উতলটো আহিবলৈহে বাকী আছে আৰু দিয়ক উতলটো আহি গ'ল এতিয়া কাম কৰিব লাগিব এটা এইটো ঘুটনি মাৰা কাম ঘুটনি মাৰি দিলে কি হয় গোটেই আলুখিনি ভাগি ছিগি একদম চুৰমাৰ হৈ যায় নহয় ৰাইজসকল আঠা হৈ যাব খাই বৰ মজা লাগিব দিয়ক এতিয়া মাছ দিবৰ সময় হৈ গ'ল এপিচ এপিচকৈ দি দিলে মাছ মোৰ কাৰণে 2 পিচ হ'লেও বেছিকৈ দিবাচোন বৰ ঠাণ্ডা লাগিলে মানে কষ্টকৈ ধৰিছোঁতো সেইকাৰণে দেই ৰাইজসকল অলৰেডি খাদ্য ৰেডি হৈছেহি আৰু এতিয়া দি দিলে ধনিয়াৰ পাতটো দিবই লাগে দিয়কচোন আৰু ধনিয়া পাতটো দিলে চেণ্টৰ কাৰণে বিৰাট টেষ্টটো অলপ বেলেগ হৈ যায় ন ৰাইজসকল আজি দুপৰীয়া খাদ্যটো আপোনালোকক অকণমান দেখাই লওঁ বুলি ভাবিছোঁ এয়া হৈছে কোলা চাউলৰ ভাতটো দেখিছে মানে কালাৰটো কোলা মানে আমাৰ যিটো ঘৰুৱা ভাতৰ লগত সেই কোলা চাউলটো অলপমান মিক্স কৰি দিছে আৰু কোলা চাউলটো য'তে ত'তে নাপায় বাৰু আমাৰ বহুত দূৰৰ পৰা এইটো চাউলটো কেইটামান অনা হৈছে আমি খাবৰ কাৰণে আৰু এইটো চুগাৰৰ কাৰণে বোলে বহুতেই ভাল এই কোলা চাউলটো লগতে কাঠআলুৰ সৈতে বনালে মাছ চাওকচোন একেবাৰে ডাঠ হৈ আছে কি সুন্দৰ লাগিব আজি খাবলৈ নহয় আৰু লগতে এয়া হৈছে মোৱা মাছ পুৰা ফ্ৰাই কৰি থোৱা আছে বাছ ৰাইজসকল আৰম্ভ কৰি দিছোঁ আপোনালোকক কেনেকৈ খাই বেছি লোভ লগাই নিদিওঁ ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব খাওঁ দিয়ক